নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ পাঠ 22 সমাজ বিজ্ঞানৰ ৰাজনীতি শাখাৰ ভাৰতীয় সংবিধানৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। পাঠ 22 ভাৰতীয় সংবিধান, এইটো ৰাজনীতি বিজ্ঞানৰ পৰা লোৱা হৈছে। তো 1 নম্বৰ কৈছে চমু উত্তৰ লিখা। ক নম্বৰ, ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল? উত্তৰটো হ'ব, ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। খ নম্বৰ প্ৰশ্নটো, কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। গ নম্বৰ প্ৰশ্নটো, কেতিয়াৰ পৰা ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়? উত্তৰটো হ'ব 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। গ নম্বৰ প্ৰশ্নটো, 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ত আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ঙ নম্বৰ প্ৰশ্নটো, সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হ'ব সংবিধান সভাৰ খচৰা সমিতিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। 2 নম্বৰ কৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰ, ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। খ নম্বৰ, সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকাত ভাগ কৰিছে। গ নম্বৰ, সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোগ কৰা হৈছে। কি শব্দটো সংযোগ কৰা হৈছে? সমাজবাদী শব্দটো সংযোগ কৰা হৈছে। গ নম্বৰ, সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হৈছে ছৈয়দ মহম্মদ ছাদুল্লাহ। পৰীক্ষাত এইটো আহিব পাৰে, তোমালোকে মনত ৰাখিবা। সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্য কোন আছিল? ছৈয়দ মহম্মদ ছাদুল্লাহ। 3 নম্বৰ, উত্তৰ দিয়া। ক নম্বৰ, ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। এই প্ৰশ্নটো একদম তোমালোকে শিকিবই লাগিব যে ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়। ইংৰাজীত কয় লংগেষ্ট কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, লাৰ্জেষ্ট এণ্ড লংগেষ্ট, আটাইতকৈ দীঘল। তো এইটো উত্তৰটো হ'ব যে ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায়, 12টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বচা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে। এতিয়া খ নম্বৰ প্ৰশ্নটো, সংমিশ্ৰিত সংবিধান মানে কি বুজা? উত্তৰটো হ'ব যে ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি, অন্যহাতে কিছুমান দফা সালসলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয়। অৰ্থাৎ ই নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। সেয়েহে ভাৰতীয় সংবিধানক সংমিশ্ৰিত সংবিধান বোলা হয়। গ নম্বৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? উত্তৰটো হ'ব যে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, অৰ্থনৈতিক ক্ষমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে 6 পৰা 14 বছৰৰ শিশুক বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান কৰা, সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা, ৰাষ্ট্ৰৰ ঐতিহ্য সম্বলিত স্থান আৰু কীৰ্তিস্তম্ভসমূহ সংৰক্ষণ কৰা, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা। গ নম্বৰ প্ৰশ্নটো, কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰটো হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। 4 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা। যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয়। গণৰাজ্য। যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত, সাৰ্বভৌম ৰাষ্ট্ৰ। যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, ধৰ্মনিৰপেক্ষ। যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে, কল্যাণকামী ৰাষ্ট্ৰ।
এতিয়া 5 নম্বৰ প্ৰশ্নটো কৈছে যে সু অংশৰ লগত বাওঁ অংশ মিলোৱা, সু অংশ আৰু বাওঁ অংশ। তো উত্তৰটো চোৱা তোমালোকে। ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰ, কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ, ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধ, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি। এইকেইটা আমি লৈছোঁ, মানে বেলেগ দেশৰ সংবিধানৰ পৰা আমাৰ ভাৰতবৰ্ষই এইকেইটা ভাল আদৰ্শ নীতিধাৰা বা সংবিধানৰ সংশোধন কৰিছে মানে। এতিয়া 6 নম্বৰ কৈছে যে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি ভাৰতীয় সংবিধানখনে পূৰ্ণতা পাইছে। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছতেই ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসনৰ তললৈ যায়। ইয়াৰ পিছৰে পৰা সময়ে সময়ে বিভিন্ন আইন প্ৰণয়ন কৰি ব্ৰিটিছে ভাৰতত শাসন কৰিছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থাৰ সূচনা কৰিছিল। 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পৰাই ভাৰতত নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনেও ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল। 1909 চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাতো সন্তুষ্ট হোৱা নাছিল। এই আইনখনক মৰ্লে মিণ্টো সংস্কাৰ আইন বোলে। 1919 চনত ভাৰত চৰকাৰ আইনে ভাৰতত এক প্ৰকাৰৰ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও ইয়াৰ পৰিসৰ বৰ সীমিত আছিল। 1935 চনৰ ভাৰত চৰকাৰ আইনতে পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন হয়। 1927 চনত ছাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা কাৰ্ল-চাইমন কমিশ্যনৰ প্ৰতিবেদন মতে ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়। 1934 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰভাৱ গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে চাইমনৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ বাবে 3খন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। এই মেজমেলৰ প্ৰভাৱৰ ভিত্তিত 1935 চনৰ ভাৰত চৰকাৰ আইন গ্ৰহণ কৰা হয়। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দ্বিতীয় মহাযুদ্ধৰ 1939 পৰা 1945 আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্ৰিয় হৈ পৰে। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্য 1940 চনত আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। সেই অনুসৰি 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ অনুসৰিয়েই ভাৰতীয় সংবিধান সভা গঠিত হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এই সভাৰ সভাপতিৰূপে নিৰ্বাচিত কৰা হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ আম্বেদকাৰক সভাপতিৰূপে লৈ 6জন সদস্যৰ এখন খচৰা কমিটি গঠন কৰা হয়। 1948 চনৰ জানুৱাৰী মাহত সংবিধান খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মত ল'বলৈ 8 মাহ সময় লয়। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰাত স্বাক্ষৰ কৰে। তাৰ পিছত এইখন সংবিধান সভাত গৃহীত হয়। সংবিধানখন ৰচনা কৰি সম্পূৰ্ণ কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। 7 নম্বৰ প্ৰশ্নটো কৈছে যে সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা। উত্তৰ: সংবিধান প্ৰণয়নত অসমৰ প্ৰধান ভূমিকা লোৱা অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে ছৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰউফ। তেওঁলোকৰ মাজৰ ছৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য।
গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতি পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। সমগ্ৰ দেশৰ লগতে নিজ ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানত দৰকাৰী ব্যৱস্থা থকাৰ দিহা কৰিছিল। ৮ নম্বৰ প্ৰশ্নটো কৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। উত্তৰটো হ'ব ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদৰ্শসমূহ হৈছে স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ। ক নম্বৰ স্বাধীনতা। ভাৰতীয় নাগৰিকে মুক্ত মনে কোনো বিষয়ত চিন্তা আৰু মত প্ৰকাশ কৰিব পাৰে, ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কৰিব পাৰে, উপাসনা কৰিব পাৰে। এইটো হৈছে স্বাধীনতা। খ নম্বৰ সমতা। ভাৰতত বাস কৰা সকলো নাগৰিক আইনৰ চকুত সমান। সংবিধান প্ৰদত্ত সকলো অধিকাৰ বা সা-সুবিধা নাগৰিক জাতি, বৰ্ণ, ধৰ্ম আৰু লিংগ বৈষম্য নোহোৱাকৈ উপভোগ কৰিব পাৰে। গ নম্বৰ ন্যায়। নাগৰিকসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোগ কৰি এখন মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাক বুজা যায়। অৰ্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অৰ্থনৈতিক অসমতাক দূৰ কৰাৰ কথা বুজোৱা হয়। ইচ্ছামতে কৰ্মসংস্থাপন বিচাৰি লোৱাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ, জিৰণি লোৱাৰ অধিকাৰ ইত্যাদিয়ে অৰ্থনৈতিক ন্যায়ৰ ইংগিত দিয়ে। ৰাজনৈতিক ন্যায় বুলিলে প্ৰাপ্তবয়স্ক নাগৰিকে সেইবোৰ সা-সুবিধাৰ পোৱা বুজায় যাৰ দ্বাৰা ৰাষ্ট্ৰ বা চৰকাৰ কাম-কাজত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে। ভোটদানৰ স্বাধীনতা, প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ স্বাধীনতা ইত্যাদি। ঙ নম্বৰ কি ভাতৃত্ববোধ। এই ধাৰণাই ভাৰতত বাস কৰা সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজত সম্বন্ধ, সম্প্ৰীতি, সমমৰ্মিতা আৰু একতা থকাৰ কথাকে বুজায়। এতিয়া ৯ নম্বৰ চমু টোকা লিখা। ক ডক্টৰ ভীমৰাও আম্বেদকাৰ। উত্তৰ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবা চাহেব ভীমৰাও আম্বেদকাৰ। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখনৰ কাৰ্যক্ষম কৰিবলৈ তেওঁ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল। খ নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেতে ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰ পৰা জড়িত আছিল। সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰো তেখেতে সভাপতি আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বতেই 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী হয়। গ নম্বৰ সংসদীয় চৰকাৰ। উত্তৰ এনে চৰকাৰ ব্যৱস্থাত দেশৰ ৰাষ্ট্ৰপতিজন নামমাত্ৰ মুৰব্বী হিচাপে থাকে। তেওঁৰ নামত দেশৰ শাসন কাৰ্য পৰিচালিত হয়। ভাৰতীয় সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হৈছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদেহে প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদখন লোকসভাৰ ওচৰত দায়বদ্ধ। তো ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিছোঁ। তোমালোকে এইবোৰ শিকিবা আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।